আমি নবিল ৰাস মহোৎসৱ কমিটিৰ তৰফৰ পৰা প্ৰথমে আমি সাংবাদিক বন্ধুসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰত্যেক বছৰে আমি মহান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগ অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই বছৰো আমি যোৱাকালি প্ৰথম নিশাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী আৰম্ভ কৰিম। আৰু এই কাৰ্যসূচীত আমাৰ নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাৰ পুত্ৰ নীৰজ নিসিম হাজৰিকাই কংস ভাওত অভিনয় কৰিব। আৰু আমি এই সুযোগতে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমাৰ এই মহান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগত আমাৰ এই অঞ্চলৰ সকলোৱে আমাক নানান ধৰণে সহায় সহযোগ বছৰি আগবঢ়াই আহিছে। আৰু সেয়েহে আমি এই সুযোগতে নবিল সন্মিলিত যুৱক যুৱতী সৌজন্যত যি ৰাসলীলা ভাগ আমি অনুষ্ঠিত কৰি আহিছোঁ, সেই সমিতিয়ে আমি তেখেতসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আগলৈকৈও এনেধৰণৰ আমাক সহায় সহযোগ আগবঢ়াই আমাক আৰু উৎসাহিত কৰিব এই আশা কৰিছোঁ। আৰু মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱে আমাক বহুখিনি এই ক্ষেত্ৰত সহায় সহানুভূতি আগবঢ়াইছে। আৰু আমি তেখেতকো এই পবিত্ৰ স্থানৰ পৰাই আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ যাতে তেওঁ আৰু আগুৱাই যাওক আৰু ৰাইজ সেৱা কৰিবলৈ তেখেতক ঈশ্বৰে শক্তি দিয়ক। এই আশা আমি এই পবিত্ৰ স্থানৰ পৰাই আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি আমাৰ এই দ্বিতীয় নিশাত আমাৰ বিধায়ক মহোদয়কো আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতো অহাৰ কথা আছে, গতিকে তেখেত আহিলে আমি আৰু নথৈ সুখী হ'ম। প্ৰত্যেক বছৰে আমাৰ এই ৰাস মহোৎসৱ ভাগলৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত দেৱ ছাৰৰ যি 25,000 আৰ্থিক সাহায্য আমাক দি আহিছে, গতিকে আমি তেখেতকো এই সুযোগতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি পূৰ্ণিমাহৰ দিনা যি ৰাসলীলা অনুষ্ঠিত কৰিব লাগিছিল, কিন্তু আমি পিছুৱাই যাবলগীয়া হ'ল। এইকাৰণে আমাৰ জুবিন গাৰ্গৰ যি আকস্মিক ঘটনা ঘটিল, সেই ঘটনাৰ উপলক্ষে আমি পাতো নাপাতো এটা মনোভাৱেৰে আমি অলপ পিছুৱাই দি হ'লেও আমি যি পৰম্পৰা কৰি আহিছোঁ, সেই পৰম্পৰা ভাগ আমি পাতিবলৈ আগুৱাই আহিছোঁ। আৰু পিছলৈ আমি চেষ্টা কৰিম যে নিৰ্দিষ্ট সময়তেই আমি এই মহান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগ পাতিবলৈ চেষ্টা কৰিম। এই অঞ্চলত আমাৰ এই নবিল গাঁৱতে আমি অলপ ডাঙৰকৈ আমি এই মহান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগ অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই অঞ্চলত আমাৰ নানান সম্প্ৰদায়ৰ লোকে বসতি কৰি থাকে, গতিকে ইয়াত এনেধৰণৰ অনুষ্ঠান পাতিলে তেখেতলোকো বৰ আনন্দিত হয় আৰু সকলোৱে হিলদল ভাঙি এই অনুষ্ঠান চাবলৈ উলাহেৰে ওলাই আহে। গতিকে আমি এই সুযোগতে তেখেতলোকো যে আমাৰ এই অনুষ্ঠানত আহি এনেকৈ আমাক উৎসাহিত বছৰি কৰি আহিছে, সেয়েহে এই সুযোগতে তেখেতলোককো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কমিটিৰ তৰফৰ পৰা।